Good morning, students. Good morning, ma'am. আমি আজি আকৌ আহি গৈছোঁ আমাৰ ক্লাছ লৈ। আজি হৈছে 2 আগষ্ট 2021। টাইম হৈছে 8 to 9। ক্লাছ হৈছে স্কিল এনহেন্সমেণ্ট আৰু ষ্টুডেণ্টছ হৈছে 4th সেমিষ্টাৰ। তো আমি ষ্টাৰ্ট কৰিব লৈছোঁ আমাৰ আজিৰ টপিক। আজি আমাৰ আলোচনা কৰিবলগীয়া টপিক হৈছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আৰু ষ্টেট হিউমেন ৰাইটছ কমিশ্যন, NHRC and SHRC. তো ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। This is an article and this article is shared by K. Agarwal. This is an online article and I am using this article only to teach my students. So let us have a look on National Human Rights Commission. Student, the Human Rights Commission Act 1993 established the National Human Rights Commission. Human Rights Commission Act, Human Rights Commission Act 1993 established the National Human Rights Commission. তেতিয়া হলে Human Rights Commission Act কোনটো ইয়াৰত আহিছিল? 1993 বিকি আহা Human Rights Commission Act আহিছিল 1993 আৰু সেই Human Rights Commission Act National Human Rights Commission establish কৰিছিল। সিমৰন, Human Rights Commission Act কোনটো ইয়াৰত আহিছিল? Ma'am, 1993. Very good. আৰু সেই এক্টৰ যোগেদি কি establish কৰা হ'ল? National Human Rights Commission. Very good. A human rights cell was also created in the Home Ministry. Home Ministry human rights cell create kora hol. States have been advised to set up human rights cells or commission to monitor and follow up cases of alleged human rights violations by the law enforcement agencies. Yes. তার মানে কি কৈছে? Human Rights Commission Act in the year of 1993 National Human Rights Commission establish করে। National Human Rights Commission establish হওয়ার লগে লগে প্রতিটো স্টেটত State Human Rights Commission establish হয়ে যায়। State Human Rights Commission বিভিন্ন প্রভিন্সত establish হয়ে যায় আৰু তেওঁলোকৰ মেইন কাম কি আছিল? To see যে কত হিউম্যান রাইট ভায়োলেশন হয়ে আছে নাকি। যদি তেনেকুৱা ভায়োলেশন হয় তাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা, কোনো ধৰণৰ শোষণ হৈ আছে নেকি, মানৱ অধিকাৰ খৰ্ব হৈছে নেকি, সেইবিলাক চাব কাৰণে NHRC নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আৰু প্ৰতিটো ষ্টেটত ষ্টেট হিউমেন ৰাইটছ কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল। কোনটো ইয়াৰত হৈছিল? 1993। কোনে কৰিছিল? হিউমেন ৰাইটছ কমিশ্যন এক্টৰ দ্বাৰা হৈছিল আৰু এইটো কোনে কৰিছিল? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্রেসিডেন্ট অফ ইন্ডিয়ার দ্বারা হিউম্যান রাইটস কমিশন অ্যাক্টর যোগেদি 1993 ন্যাশনাল হিউম্যান রাইটস কমিশন স্টাবলিশ হয়েছিল আৰু তাৰ পুনে পুনে ষ্টেট হিউম্যান ৰাইটছ কমিশনো স্টাবলিশ হৈছিল আৰু তেওঁলোকৰ মুখ্য কাম হৈছিল কত মানৱ অধিকাৰ খৰ্ব হৈছে নেকি সেইটো চোৱা আৰু তাৰ প্ৰতি উপযুক্ত ব্যৱস্থা লোৱা। এতিয়া চোৱা NHRC মেম্বাৰ্স কোন আছিল? NHRC মেম্বাৰ্স ন্যাশনাল হিউম্যান রাইটস কমিশন বা NHRC টোটাল 8টা মেম্বার আছিল। এজন আছিল চেয়ারপারসন হু হ্যাজ বিন দ্য চিফ জাস্টিস অফ সুপ্রিম কোর্ট। সুপ্রিম কোর্টৰ চিফ জাস্টিস আছিল চেয়ারপারসন। নাম্বার 2, one member who is or have been the judge of Supreme Court. সুপ্রিম কোর্টৰ জাজ আছিল মেম্বার। প্রথম আছিল চেয়ারপারসন যোন আছিল চিফ জাস্টিস অফ সুপ্রিম কোর্ট, তার পাছত আছিল এজন মেম্বার যোন আছিল সুপ্রিম কোর্টৰ জাজ আৰু এজন মেম্বার যোন আছিল হাই কোর্টৰ চিফ জাস্টিস। নাম্বার 4, 2 to 5 members who are having practical knowledge regarding human rights.
যাৰ হিউমেন ৰাইটছৰ ওপৰত প্ৰেক্টিকেল নলেজ আছিল। তো কোন কোন আছিল মেম্বাৰ? চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট, তেওঁ আছিল চেয়াৰপাৰ্চন। সুপ্ৰিম কোৰ্টৰ জাজ আছিল এজন মেম্বাৰ। চিফ জাষ্টিচ অফ হাই কোৰ্ট আছিল আৰু এজন মেম্বাৰ। তাৰ উপৰঞ্চি 5জন মেম্বাৰ যাৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আছিল। তো তোমালোকে মোক কোৱা এই NHRCৰ মেম্বাৰ্স কোন কোন আছিল? নিৰ্বাণজ্যোতি আহা। নিৰ্বাণজ্যোতি আহা। NHRCৰ মেম্বাৰ কোন কোন আছিল? বিকি দত্ত। বিকি কোৱাচোন, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ মেম্বাৰ কোন কোন আছিল? বাইদেউ টোটেল 8জন আছিলে। হা হা, এজন সুপ্ৰিম কোৰ্টৰ জাজ আছিলে য়েছ। সদস্য হিচাপে। তাৰপিছতে আৰু সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ, হাই কোৰ্টৰ জাজ, মনত থবা ষ্টুডেণ্ট, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ তেওঁ আছিল চেয়াৰপাৰ্চন, হাই কোৰ্টৰ চিফ জাষ্টিচ আছিল মেম্বাৰ। সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ আছিল চেয়াৰপাৰ্চন, হাই কোৰ্টৰ চিফ জাষ্টিচ আছিল মেম্বাৰ। আৰু বিকি কি মনত আছে? আচ্ছা, সিমৰান তোমাৰ কিমানটো মনত আছে চাওঁচোন? মেম সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ আছিল চেয়াৰপাৰ্চন। তাৰপিছত আকৌ সুপ্ৰিম কোৰ্টৰ জাজ আছিল মেম্বাৰ আৰু হাই কোৰ্টৰ জাজ আছিল চিফ জাষ্টিচ আছিল মেম্বাৰ। আৰু 5জন মেম্বাৰ, আৰু 5জন মেম্বাৰ যাৰ হিউমেন ৰাইটছৰ ওপৰত প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আছিল। তো ষ্টুডেণ্ট আজি ঘপককৈ মই হিউমেন ৰাইটছৰ কথা কেলে কৈছোঁ? তোমালোকৰতো অডিঅ' ভিজুৱেল এইডছ পঢ়োৱাৰ কথা আছিল, দৃশ্য শ্ৰব্য সঁজুলি, তোমালোক স্কিল এনহেঞ্চমেণ্টৰ ষ্টুডেণ্ট, কিন্তু মই হিউমেন ৰাইটছৰ কথা কেলে কৈ আছোঁ? ষ্টুডেণ্ট, মই তোমালোকক মানৱ অধিকাৰ সম্পৰ্কে এটা সজাগতা ক্ৰিয়েট কৰিব বিচাৰিছোঁ যে ক্লাছটো মই আৰম্ভ কৰিম দৃশ্য শ্ৰব্য সঁজুলি। মানৱ অধিকাৰ সম্পৰ্কে মই এইটো কাৰণে কৈ আছোঁ কাৰণ ৰিচেণ্টলি মই কেইবাটাও নিউজত বিভিন্ন ধৰণৰ ঘটনা দেখিছোঁ। বিভিন্ন ধৰণৰ ঘটনা য'ত মাতৃয়ে নিজৰ সন্তানক মাৰি পেলোৱা বা ধৰা বিভিন্ন ধৰণৰ খুব বেয়া কাম কৰা, জীৱ জন্তুৰ কাৰণে খুব কষ্ট দিয়া, জীৱ জন্তুক যথেষ্ট পৰিমাণে কষ্ট দিয়া, জীৱ জন্তুৰ লগত অত্যন্ত বেছি ভয়ানক ব্যৱহাৰ কৰা, হাত ভৰি কাটি দিয়া, এই ধৰণৰ কেইটামান নিউজ এই কেইদিন মই চাই আছোঁ। সেইটো কাৰণে মই দৃশ্য শ্ৰব্য সঁজুলি আৰম্ভ কৰাৰ আগতে প্ৰতিটো ক্লাছত আজি মই ডিচিশ্যন লৈছোঁ যে প্ৰতিটো ক্লাছত মই অলপ দেৰি 10 মিনিট হ'লেও মই অলপ মানৱ অধিকাৰৰ কথা ক'ম। ষ্টুডেণ্ট, মানৱ অধিকাৰ হ'ল এনেকুৱা এটা অধিকাৰ য'ত প্ৰতিটো মানুহৰ জীয়াই থকাৰ অধিকাৰ আছে, নিজক ভালকে ৰখাৰ অধিকাৰ আছে, শিক্ষাৰ অধিকাৰ আছে। এইটো চোৱা, আজি মোৰ 9টাৰ পৰা ক্লাছ আছে, মই ইচ্ছা কৰিলে 8:30ৰ পৰাও কৰিব পাৰোঁ, কিন্তু নহয়, 1 ঘণ্টা তোমাৰ সেই ক্লাছটো কৰাৰ তোমাৰ এইটো অধিকাৰ, তোমাৰ শিক্ষা পোৱাৰ অধিকাৰ আছে আৰু এইটো মোৰ দায়িত্ব তোমাক দিয়া। সেই ধৰণে আমাৰ প্ৰতিজন মানুহৰ দায়িত্ব আছে। সেই দায়িত্ববিলাক আমি নকৰাৰ কাৰণে এই ধৰণৰ ভয়ানক পৰিস্থিতি আমি চাব লগা হয়। জীৱ জন্তু আমাৰ আটাইতকৈ ডাঙৰ বন্ধু হয়। তুমি যিমানে বেছি ব্ৰুটিছ, আনডিফাইণ্ড, ক্ৰুড ব্যৱহাৰ জীৱ জন্তুৰ লগত নকৰা লাগিলে জীৱ জন্তুৱে তোমাক সদায় ভাল ৰেছপন্সে দিয়ে। হাত ভৰি কাটি দিলেও জীৱ জন্তুৱে মালিকৰ লগত কেতিয়াও বেয়া নকৰে। তো সেইটো কাৰণে ষ্টুডেণ্ট, মানৱ অধিকাৰৰ যে ৰাইট আছে আমাৰ যে এনেকুৱা নেশ্যনেল হিউমেন ৰাইট কমিশ্যন আছে, ষ্টেট হিউমেন ৰাইট কমিশ্যন আছে, যে কমিশ্যনবিলাক আমাৰ অধিকাৰ ৰক্ষা কৰাত আমাক সহায় কৰে, সেই সম্পৰ্কে আমি সজাগ হোৱা দৰকাৰ। আৰু এটা কথাৰ কাৰণে মই এই নেশ্যনেল হিউমেন ৰাইটছৰ কথা আলোচনা কৰিবলৈ লৈছোঁ, কাৰণ এইটো আলোচনা কৰিবলৈ যাওঁতে তোমালোকে যথেষ্ট সচেতন হ'ব লগা হৈছে, কাৰণ পইণ্টছ কেইটা ইয়াত ক্লিয়াৰকৈ দিয়া হোৱা নাই।
পইণ্টছ কেইটা মই তোমালোকক দেখুওৱা নাই, দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰা নাই, সেইটো কাৰণে বিকিৰ লাগি ধৰিছে। বিকিক মই যেতিয়া সুধিছোঁ, বিকি কোৱাচোন কেইজন মেম্বাৰ আছিলে, বিকি খেলি মেলি লাগি গৈছে। সিমৰনক সুধিছোঁ কেইজন মেম্বাৰ আছে, তাতে সিমৰন এটা ভুল কৰিছে। কোনটো ইয়াৰত নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আহিছে, গোটেই ক্লাছক সুধিছোঁ, কোনো ৰিপ্লাই নাই দিয়া। তাৰ কাৰণ হ'ল দৃশ্য শ্ৰব্য সঁজুলিৰ অভাৱ। যেতিয়া দৃশ্য শ্ৰব্য সঁজুলি নাথাকে, যেতিয়া আমি চকুৰে দেখা নাপাওঁ, অকল কাণেৰে শুনা পাওঁ, তেতিয়া আমাৰ বুজাত অসুবিধা হয়। চ' মই ভিডিঅ'টো এতিয়া বন্ধ কৰি দিছোঁ। মোৰ ভিডিঅ'টো বন্ধ কৰি দিছোঁ। এতিয়া তুমি কাণেৰে শুনি আছা। এতিয়া যদি মই তোমাক পঢ়াবলৈ যাওঁ, তোমাৰ আৰু কষ্ট হ'ব, কাৰণ তুমি দেখি পোৱা নাই। মোক দেখি নোপোৱাৰ কাৰণে তুমি মোৰ আবেগ অনুভূতি বুজি পোৱা নাই, আৰু মোৰ আবেগ অনুভূতি বুজি নোপোৱাৰ কাৰণে লেচনটোৰ লগত তুমি কেচ কৰিব পৰা নাই। এতিয়া মই মোৰ ভিডিঅ'টো অন কৰি দিলোঁ। যেতিয়াই মই মোৰ ভিডিঅ'টো অন কৰি দিছোঁ, ভিডিঅ'টো অন কৰি দিয়াৰ লগে লগে এতিয়া তুমি মোক দেখা পাবা। এতিয়া তুমি মোক দেখা পাবা, য়েছ। এতিয়া যে তুমি মোক দেখা পাবা, মোৰ অংগ ভংগিমা, গেষ্টাৰ, পশ্চাৰ, বডি মুভমেণ্ট, হেণ্ড মুভমেণ্ট, স্মাইল, এইবিলাক চাই তোমাৰ দৃশ্য, চকু আৰু শ্ৰব্য দুটা এতিয়া একেলগে কাম কৰিবলৈ ষ্টাৰ্ট কৰি দিছে। আগত আছিলে অকল হিয়াৰিং, এতিয়া হৈ গৈছে চকুৰেও দেখি পাইছা, কাণেৰেও শুনি পাইছা, দুটা তোমাৰ লগত একেলগে হৈ আছে। এইটো হৈছে তোমাৰ দৃশ্য শ্ৰব্য এক্টিভিটি। এতিয়া যদি মই পাৱাৰ পইণ্ট প্ৰেজেণ্ট কৰোঁ, ইয়াৰ লগত যদি মই আৰু এটা পাৱাৰ পইণ্ট প্ৰেজেণ্ট কৰোঁ, লগে লগে তোমাৰ আৰু এটা ইন্দ্ৰিয় সজাগ হৈ যাব। তাৰ লগতে মই যদি খোজকাঢ়ি অংগভংগ কৰি বুজাবলৈ চেষ্টা কৰোঁ, তোমাৰ আৰু এটা ইন্দ্ৰিয় সজাগ হৈ যাব। দৃশ্য শ্ৰব্য সঁজুলি আমি ইউজ কৰোঁ ষ্টুডেণ্টটোক লেচনৰ লগত বান্ধি থোৱাৰ কাৰণে, যাতে ষ্টুডেণ্টে লেচনৰ লগত লেচনৰ লগত এক হৈ থাকিব পাৰে। ষ্টুডেণ্টে যাতে লেচনৰ লগত কানেক্টেড হৈ থাকিব পাৰে। ষ্টুডেণ্টে যাতে লেচনটো ভালকে বুজি পায়। লেচন যাতে তেওঁলোকৰ মনোগ্ৰাহী হয়। তেওঁলোকে যাতে কথা এটা সহজতে মানি ল'ব পাৰে। তেওঁলোকে যাতে কথা এটা ইজিলি বুজি যাব পাৰে। তাৰ কাৰণে আমি ইউজ কৰোঁ অডিঅ' ভিজুৱেল এইডছ। অডিঅ' ভিজুৱেল এইডছ ইউজ কৰাৰ আমাৰ উদ্দেশ্যই হৈছে আমি যাতে কোনো এটা কথা ভালকে বুজি ল'ব পাৰোঁ, ধুনীয়াকে যাতে এটা বস্তু প্ৰেজেণ্টেশ্যন দিব পাৰোঁ, তাৰ কাৰণে অডিঅ' ভিজুৱেল এইডছৰ যথেষ্ট প্ৰয়োজন। এতিয়া ষ্টুডেণ্ট চোৱা, তোমালোকে অডিঅ' ভিজুৱেল এইডছৰ আমাৰ প্ৰয়োজনীয়তা কি, আমি সেইটো আলোচনা কৰিবলৈ লৈছোঁ। মই এটা আৰ্টিকেল এতিয়া উলিয়াই আছোঁ। অডিঅ' ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা কি? তাৰ আগতে তোমালোকে কোৱাচোন অডিঅ' ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা কি? তোমাৰ মতে চোৱা, মই এতিয়া ভিডিঅ'টো বন্ধ কৰি দিছোঁ। তোমাৰ মতে অডিঅ' ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা কি হ'ব পাৰে? কিয় দৰকাৰ? ক্লাছৰুমত দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰা কিয় দৰকাৰ তোমাৰ মতে? মেম, দৃশ্য শ্ৰব্য সঁজুলিৰ জৰিয়তে শিক্ষাৰ্থীয়ে অধিক সক্ৰিয়ভাৱে কোনো এটা বিষয় বুজি পোৱাত সহায়ক হয়। য়েছ, আমাৰ লেচনটো সক্ৰিয়ভাৱে বুজি পোৱাত সহায় হয়, প্ৰথম কথা। আৰু দ্বিতীয়তে কি হ'ব পাৰে? ষ্টুডেণ্ট, আমাৰ সক্ৰিয়ভাৱে বুজি পোৱাত সহায় হয়। দৃশ্য শ্ৰব্য সঁজুলিৰ দ্বাৰা আমি যিকোনো কথা ইজিলি প্ৰেজেণ্ট কৰিব পাৰোঁ। দৃশ্য শ্ৰব্য সঁজুলিৰ দ্বাৰা শিক্ষকে টপিকৰ লগত কানেক্টেড হৈ থাকিব পাৰে। যেনেকে ধৰা মই ব্ৰেইন বুজাম, মই ব্ৰেইনৰ কি কথা বুজাম, অদৰকাৰী কথা কোৱাৰ পৰা বিৰত থাকিব। যেতিয়া এজন শিক্ষকে দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰে, তেতিয়া তেওঁ অকল ব্ৰেইনৰ পাৰ্টছ কেইটা দেখাবলৈ চাৰ্ট ইউজ কৰে। তো সেই চাৰ্ট যেতিয়া তেওঁ ইউজ কৰে, তেতিয়া তেওঁৰ দৃশ্য শ্ৰব্য সঁজুলিৰ যোগেদি
কাম কৰিবলৈ উজু হয় দৃশ্য শ্ৰব্য সঁজুলিৰ যোগেদি কাম কৰিবলৈ উজু হয় যিকোনো কথা তেওঁৰ বুজি পোৱাত উজু হয় সেইটো কাৰণে দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰয়োজন দৃশ্য শ্ৰব্য সঁজুলি আমাক যিকোনো এটা ৰিয়েলিষ্টিক ধাৰণা দিয়াৰ কাৰণে প্ৰয়োজন ৰিয়েলিষ্টিক ব্যৱহাৰিক জ্ঞান প্ৰকৃত জ্ঞান দিয়াৰ কাৰণে দৃশ্য শ্ৰব্য সঁজুলি অত্যন্ত জৰুৰী স্টুডেন্ট দৃশ্য শ্ৰব্য সঁজুলি আমাক এটা প্ৰকৃত জ্ঞান দিয়ে সাবজেক্টটো সম্পৰ্কে তোমাৰ ডাইৰেক্ট জ্ঞান হয় যেতিয়া তুমি সাবজেক্টটো নিজৰ চকুত দেখি পোৱা ব্ৰেইন এটা ডিসকাস কৰি আছো ব্ৰেইনৰ পাৰ্টস কেইটা কি কি তুমি যেতিয়া নিজৰ চকুত সেই ব্ৰেইনৰ পাৰ্টস কেইটা দেখি পোৱা ব্ৰেইনৰ পাৰ্টস কেইটা যেতিয়া চাৰ্টত তুমি দেখি পোৱা মেডুলা অংগটা মিড ব্ৰেইন থালামাস সেই পাৰ্টবিলাক যেতিয়া তুমি দেখি পোৱা তেতিয়া তোমাৰ লেসনটোৰ সম্পৰ্কে ধাৰণা আৰু ক্লিয়াৰ হয় তুমি এটা ব্যৱহাৰিক বা প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স পোৱা সেইকেইটা হ'ল দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰিলে শিক্ষকৰ কনফিডেন্স বাঢ়ে তেওঁ যেতিয়া কোনো এটা সঁজুলি লাইক কম্পিউটাৰ ৰেডিঅ' নিউজপেপাৰ অডিঅ' ভিজুৱেল এইডছ চাৰ্ট মেপ গ্লোব এই ধৰণৰ বস্তুবিলাক যেতিয়া ক্লাছৰুমত লৈ আনে তেতিয়া শিক্ষকৰো কনফিডেন্স বাঢ়ে যে মই কি ধৰণে ক্লাছটো পঢ়াম তেওঁ এটা আইডিয়া আগতেই ভালকে কৰি লয় ষ্টুডেণ্টটো মনোগ্ৰাহী হয় ষ্টুডেণ্টটো ক্লাছটো কৰিবলৈ ভাল পায় যেতিয়া কোনো এটা ডেমো আনা হয় কোনো এটা বস্তু আনা হয় কোনো এটা চাৰ্ট দেখুওৱা হয় ষ্টুডেণ্টটো তেতিয়া পঢ়ি ভাল পায় তেতিয়াহ'লে দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা কি আমাৰ কনফিডেন্স বঢ়ায় আমাক এটা প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স দিয়ে ৰিয়েল লাইফৰ লগত বস্তু কানেক্টেড কৰি আমাক বুজায় ষ্টুডেণ্টৰ সাবজেক্টৰ প্ৰতি এটা এটেনশ্যন বা ইণ্টাৰেষ্ট ডেভেলপ হয় ষ্টুডেণ্টে সেই পাঠটো বুজি পোৱাত সহজ হয় সো মই কি ক'লো মৃদুস্মিতা দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা কি Yes, ma'am. কোনো এটা বিষয় উপস্থাপন কৰাত সুবিধা হয় Yes. শিক্ষকক কোনো এটা মানে যিটো টপিক পঢ়াব তাৰ লগত কানেক্ট হোৱাত সহায় কৰে Yes. কোনো এটা বিষয়ৰ প্ৰকৃত জ্ঞান দিয়াত সহায় কৰে Yes. শিক্ষাৰ্থীসকলক বিষয়টোৰ লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাত সহায় কৰে Very good. Very কোনো good এটা point. বিষয় শিক্ষাৰ্থীক বুজাত সহায় কৰে আৰু মনোযোগ দিয়াত সহায় কৰে Very good points. একদম ক্লিয়াৰ হৈ গৈছে পইণ্টছ কেইটা বুজিবলৈ উজু হৈছে ভেৰি গুড নাও ষ্টুডেণ্ট তেতিয়াহ'লে আমি কি বুজি পালো দৃশ্য শ্ৰব্য সঁজুলি কি দৃশ্য শ্ৰব্য সঁজুলি হ'ল য'ত আমি একেলগে এটা লেসন উপস্থাপন কৰিবলৈ যাওঁতে ইউজ কৰা কেইটামান সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি হ'ল দৃশ্য শ্ৰব্য সঁজুলি হ'ল লেসন এটা বুজি পোৱাৰ ক্ষেত্ৰত ইউজ কৰা সঁজুলি লেসন এটা বুজি পোৱাৰ ক্ষেত্ৰত ইউজ কৰা সঁজুলি লেসন এটা উপস্থাপন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ চকুৰে দেখা আৰু কাণেৰে শুনা আহিলা যেতিয়া ক্লাছৰুমত প্ৰয়োগ কৰা হয় সেই ক্লাছটোকে এটা অডিঅ' ভিজুৱেল এইড ৰিলেটেড ক্লাছ বুলি ক'ব পাৰি কম্পিউটাৰ ৰেডিঅ' নিউজপেপাৰ চাৰ্ট মেপ গ্লোব ব্লেকবোৰ্ড এইবিলাক বিভিন্ন সঁজুলি ইউজ কৰি যেতিয়া এটা ক্লাছৰুমত লেসন উপস্থাপন কৰা হয় তাকেই দৃশ্য শ্ৰব্য সঁজুলি বুলি কয় দৃশ্য শ্ৰব্য সঁজুলিৰ কেইটামান বৈশিষ্ট্য আছে কি বৈশিষ্ট্য আছে প্ৰয়োজনীয়তাত আমি বুজি পালো তাৰ বৈশিষ্ট্য কি হ'ব পাৰে এতিয়া আমি চাই লৈছো ষ্টুডেণ্ট মই ইয়াত এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছো নেম অফ দ্যাট আৰ্টিকেল ইজ study lecture notes and this article I have got from online only I have got this article from online and I'm using this article only to teach my students so in this article the characteristics of audio visual aids are discussed let us have a look on the features
প্রথম বৈশিষ্ট্য হল রেলেভেন্সি। ৰেলেভেঞ্চি মানে ইণ্টাৰ কানেকশ্যন। দৃশ্য শ্ৰব্য সঁজুলি এনেকুৱা হ'ব লাগে যে সঁজুলিৰ আমাৰ পাঠৰ লগত সম্পৰ্ক আছে। মই তোমাক ব্ৰেইন ডিছকাছ কৰিব বিচাৰিছোঁ, লৈ আনিছোঁ বেলুন, সেইটো নহ'ব। পাঠৰ লগত সংগতি থকা দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰিব লাগিব। পাঠৰ লগত সংগতি থকা, একেবাৰেই সম্পৰ্ক থকা দৃশ্য শ্ৰব্য সঁজুলি, এইটো খুব ইম্পৰ্টেণ্ট। পাঠৰ লগত একেবাৰে সম্পৰ্ক থকা, এইটো বহুত ইম্পৰ্টেণ্ট। পাঠৰ লগত সম্পৰ্ক থকা দৃশ্য শ্ৰব্য সঁজুলি কি হ'ব পাৰে? তুমি ধৰা ব্ৰেইন ডিছকাছ কৰিছা, তেতিয়া তাৰ লগত ব্ৰেইনৰ পিকচাৰ আনি চাৰ্ট লৈ আনা। তুমি যদি ডিছকাছ কৰিব বিচাৰিছা নেশ্যনেল হিউমেন ৰাইট কমিশ্যন, যাৰ মই এটা আজি ধাৰণা দিলোঁ তোমালোকক, জাষ্ট এনেই এটা সজাগতা ক্ৰিয়েট কৰিবৰ কাৰণে, তো এই ধৰণৰ টপিক ডিছকাছ কৰিবলৈ হ'লে তুমি ক'ত ভাইলেশ্যন হৈ আছে, ক'ত মানৱ অধিকাৰ খৰ্ব হৈ আছে, তাৰ পিকচাৰ দেখুওৱা। পিকচাৰ দেখাই এইবিলাক ৰক্ষা কৰিবৰ কাৰণে এই কমিশ্যনটো আছে। এই ধৰণে সজাগতা ক্ৰিয়েট কৰা। তো দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰথম বৈশিষ্ট্য হ'ল ৰেলেভেঞ্চি। Those audiovisual aids must have a connection with the topic. টপিকৰ লগত কানেক্টেড audiovisual aids ইউজ কৰিব লাগে। Next is accuracy. Audiovisual aids should be accurate and should be clearly understandable. Audiovisual aids সদায় accurate হ'ব লাগে আৰু সদায় understandable হ'ব লাগে, বুজি পোৱা বিধৰ হ'ব লাগে। তুমি যদি চাৰ্ট ইউজ কৰিছা, চাৰ্টৰ লিখনি ক্লিয়াৰ হ'ব লাগে, কথাবোৰ স্পষ্ট হ'ব লাগে, তোমালোকে সেই চাৰ্টত পইণ্টছ কেইটা ক্লিয়াৰকে ক'ব পৰা হ'ব লাগে। জৰুৰী কথা তাত প্ৰেজেণ্টেশ্যন থাকিব লাগে, জৰুৰী কথাৰ। য়েছ, আৰু আটাইকেইটা পইণ্ট যেটো তুমি, সৰি মোৰ নেটৱৰ্ক কানেকশ্যন লষ্ট হৈছে। অ'কে, আই হেভ আ পুৱাৰ নেটৱৰ্ক কানেকশ্যন। Okay, I am giving a message now. Okay, I lost my network connection. I am trying to reconnect myself. I have lost my network connection, so I am trying to reconnect. Okay. Okay. Yes, my
আকৌ জয়েন হ'ব পাৰিলোঁ আই এম সৰি য়েছ আই এম সৰি মোৰ ইণ্টাৰনেটটো অকণমান য়েছ আই এম ৰিয়েলি সৰি মোৰ ইণ্টাৰনেটটো অকণমান ডিষ্টাৰ্ব হৈ গৈছিলে তো মই আকৌ জয়েন কৰিব পাৰিলোঁ ঠিক আছে আচ্ছা তো আমাৰ অডিও ভিজুৱেল এইডছ তাৰ বৈশিষ্ট্য হ'ল দে আৰ কানেক্টেড উইথ ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চেছ নাম্বাৰ 1 নাম্বাৰ 2 দে আৰ হেভিং আ প্ৰপাৰ ভিজিবিলিটি তেওঁলোকৰ যিহেতু এটা দৃশ্য শ্ৰব্য সঁজুলিৰ গুণ আছে প্ৰপাৰ ভিজিবিলিটি আছে কাণত আমি ভালকৈ শুনি পাওঁ সেইটো কাৰণে আমাৰ বুজি পোৱাটো সহজ হয় নেক্সট পইণ্টটো হ'ল ইণ্টাৰেষ্ট দৃশ্য শ্ৰব্য সঁজুলিয়ে এজন ছাত্ৰ বা ছাত্ৰীৰ আগ্ৰহটো ধৰি থোৱাত যথেষ্ট সহায় কৰে তো ইয়াৰ বৈশিষ্ট্যকেইটা হৈছে যে relevancy that means audio visual aids are connected with the subject matter accuracy it should be clear so that must have a clear presentation accurate presentation must have a clear connection with the topic so that we can understand it better it helps in developing the interest towards the subject and it is easily understandable next is motivation আমাক উৎসাহিত কৰে দৃশ্য শ্ৰব্য সঁজুলিয়ে আমাক উৎসাহিত কৰে আৰু যিকোনো বস্তু ইজিলি বুজি পোৱাত আমাক সহায় কৰে তো এইকেইটা হ'ল দৃশ্য শ্ৰব্য সঁজুলিৰ বৈশিষ্ট্য প্ৰণৱ গগৈ কোৱাচোন what are the characteristics of audio visual aids দৃশ্যশ্ৰব্য সঁজুলি এনেকুৱা হ'ব লাগে যাতে ই পাঠৰ লগত সম্পৰ্ক থাকে দৃশ্যশ্ৰব্য সঁজুলি যিহেতু নিজস্ব কিছুমান গুণ আছে সেয়েহে ইয়াক বুজি পোৱাত সহজ হয় দৃশ্যশ্ৰব্য সঁজুলি আমাক উৎসাহিত কৰে আচ্ছা আৰু কেইটামান পইণ্ট হিমাদ্ৰী দৃশ্য শ্ৰব্য সঁজুলিৰ বৈশিষ্ট্য কি হ'ব পাৰে হিমাদ্ৰী বৰগোহাঁই দৃশ্যশ্ৰব্য মেম য়েছ কোৱা দৃশ্যশ্ৰব্য সঁজুলিয়ে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ ধৰি ৰখাত সহায় কৰে দৃশ্যশ্ৰব্য সঁজুলিৰ দ্বাৰা সহজে বুজি পোৱাত সহায় হয় দৃশ্যশ্ৰব্য সঁজুলি এনে হ'ব লাগে যি আমাৰ পাঠৰ লগত সংগতি থাকে একদম আৰু দৃশ্যশ্ৰব্য সঁজুলিয়ে আমাক উৎসাহিত কৰে আৰু যিকোনো বিষয় আমাক সহজে বুজি পোৱাত সহায় কৰে বাহ ভেৰি গুড সহজতে বুজি পোৱাত সহায় কৰে ঠিক আছে ষ্টুডেণ্ট তো আমি এতিয়া বুজি পালো দৃশ্য শ্ৰব্য সঁজুলি কি ইয়াৰ প্ৰয়োজনীয়তা কি ইয়াৰ বৈশিষ্ট্য কি এতিয়া আমি আৰু কেইটামান কথা জানি লওঁ মই ইয়াত এটা স্লাইড শ্বেয়াৰ তোমালোকৰ লগত ডিছকাছ কৰি আছো দেয়াৰ ইজ আ স্লাইড প্ৰেজেণ্টেশ্যন এণ্ড দিছ প্ৰেজেণ্টেশ্যন ৱাজ প্ৰেজেণ্টেড বাই মঞ্জুনাথ বেথ yes assistant professor and HOD of MNS department okay এতিয়া ষ্টুডেণ্ট আমি অডিও ভিজুৱেল এইডছৰ টাইপছ কেইটা জানি লওঁ দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰকাৰবোৰ কি কি দৃশ্য শ্ৰব্য সঁজুলিৰ প্ৰকাৰবোৰ জানিবলৈ হ'লে আমি জানিব লাগিব ইয়াৰ ভাগবোৰ বিভিন্ন পইণ্ট অফ ভিউৰ পৰা তাৰ মানে দৃশ্য সঁজুলি শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি তুমি যদি কোৱা ইয়াৰ ভাগবোৰ কি কি তেতিয়াহ'লে ইয়াৰ ভাগবোৰক আমি তিনি প্ৰকাৰে ক'ব পাৰি এটা হ'ল অডিঅ' এইডছ এটা ভিজুৱেল এইডছ এটা অডিঅ' ভিজুৱেল এইডছ অডিঅ' এইডছ যেটো আমি কাণেৰে শুনি পাওঁ ভিজুৱেল এইডছ যেটো আমি চকুৰে দেখি পাওঁ অডিঅ' ভিজুৱেল এইডছ আমি কাণেৰেও শুনি পাওঁ চকুৰেও দেখি পাওঁ তো তিন ধৰণৰ প্ৰকাৰ অডিঅ' এইডছ ভিজুৱেল এইডছ অডিঅ' ভিজুৱেল এইডছ ষ্টুডেণ্ট অডিঅ' কি হ'ব পাৰে অডিঅ' এইডছ কাণেৰে শুনি পোৱা ৰেডিঅ' ৰেডিঅ' চিন্ময় ভেৰি গুড ৰেডিঅ'
ভিজুৱেল এইডছ অকল চকুৰে দেখি পাম কিন্তু কথা শুনি নাপাম ভিজুৱেল এইডছ স্মাৰ্ট বোৰ্ড চাৰ্ট স্মাৰ্ট বোৰ্ড চাৰ্ট ভেৰি গুড গ্লোব ভেৰি গুড অডিঅ' ভিজুৱেল এইডছ কি হ'ব অডিঅ' ভিজুৱেল চকুৰেও দেখি পাইছোঁ কাণেৰেও শুনি পাইছোঁ টেলিভিজন টেলিভিজন আমার এই গুগল ক্লাসরুম সরি নট গুগল ক্লাসরুম দিস ওয়ান গুগল মিট ক্লাস ইয়াত তুমি মোক দেখিও পাইছা কাণেৰেও শুনি পাইছা টেলিভিশনত তুমি মোক দেখিও পাইছা কাণেৰেও শুনি পাইছা কম্পিউটাৰ কিহত পৰিব ষ্টুডেন্ট কোনটো ক্যাটাগরিত পৰিব কম্পিউটাৰ অডিঅ' ভিজুৱেল কম্পিউটাৰ অডিঅ' ভিজুৱেল ইয়েছ যদি কম্পিউটাৰত আমি ইউটিউব চাওঁ ইউটিউবৰ পৰা যদি কোনো এডুকেশ্যনেল নলেজ আমি লওঁ দেন ইট উইল বি অডিঅ' ভিজুৱেল কম্পিউটাৰত যদি আমি কোনো এটা টাইপ কৰা বস্তু আমি পঢ়ি আছোঁ তেতিয়া এইটো অকল হৈ যাব ভিজুৱেল কম্পিউটাৰত যদি আমি কোনো এটা কথা অকল শুনি আছোঁ তেতিয়া এইটো হৈ যাব অডিঅ' তো কম্পিউটাৰ তুমি অডিঅ' ক'ব পাৰা ভিজুৱেলো ক'ব পাৰা অডিঅ' ভিজুৱেলো ক'ব পাৰা কম্পিউটাৰৰ বিভিন্ন ইউজ হ'ব পাৰে ইণ্টাৰনেট কি হ'ব ষ্টুডেণ্ট ইণ্টাৰনেট কি হ'ব ইণ্টাৰনেটো তেনেকুৱা ইণ্টাৰনেটো অডিঅ' হ'ব পাৰে ভিজুৱেলো হ'ব পাৰে অডিঅ' ভিজুৱেলো হ'ব পাৰে তো এইকেইটা হ'ল অডিঅ' ভিজুৱেলৰ কেইটামান টাইপ এটা অডিঅ' এটা ভিজুৱেল এটা অডিঅ' ভিজুৱেল দৃশ্য শ্ৰব্য এতিয়া ষ্টুডেণ্ট আৰু এটা পইণ্ট অফ ভিউৰ পৰা অডিঅ' ভিজুৱেল এইডছৰ আমি ভাগবিলাক চাই লওঁ এটা হৈছে প্ৰজেক্টেড এইডছ আৰু এটা হৈছে নন প্ৰজেক্টেড এইডছ প্ৰজেক্টেড এইডছ হ'ল য'ত আমাৰ ইলেক্ট্ৰিচিটি ইউজ হয় যেবিলাক অডিঅ' ভিজুৱেল এইডছত আমি ইলেক্ট্ৰিচিটি ইউজ কৰোঁ ইলেক্ট্ৰিচিটি য'ত ইউজ হয় ইলেক্ট্ৰিচিটি য'ত ইউজ হয় সেইটো বহুত ইম্পৰ্টেণ্ট কি এইডছ ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰিচিটি ইউজ হয় অভাৰহেড প্ৰজেক্টৰ ইউজ কৰোঁতে লাগে স্লাইড পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এইকেইটাত আমাৰ ইলেক্ট্ৰিচিটি ইউজ হয় প্ৰজেক্টেড এইড হ'ল য'ত বিদ্যুৎ ইউজ হয় অভাৰহেড প্ৰজেক্টৰ শ্লাইড ফিল্ম ট্ৰিপছ এই গুগল মিট ক্লাছ ইয়াৰ কাৰণে ইলেক্ট্ৰিচিটি লাগিব তুমি মোবাইলটো চাৰ্জ দিব লাগিব মই ইয়াত ইলেক্ট্ৰিচিটি কনজিউম কৰি আছোঁ এই ল্যাপটপটোৰ চাৰ্জাৰ চলি আছে তো য'ত আমাৰ বিদ্যুতৰ প্ৰয়োজন য'ত আমি টেকনিক্যাল উপায়ে আমি টেকনলজি ইউজ কৰি অডিঅ' ভিজুৱেল এইডছ প্ৰেজেণ্ট কৰোঁ দোজ আৰ প্ৰজেক্টেড এইডছ আৰু নন প্ৰজেক্টেড এইডছ হ'ল য'ত আমাৰ টেকনলজিৰ দৰকাৰ নাই ইলেক্ট্ৰিচিটিৰ দৰকাৰ নাই বিদ্যুতৰ দৰকাৰ নাই সেই এইডছ কেইটা হৈছে চাৰ্ট মেপ গ্লোব গ্ৰাফ ডায়েগ্ৰাম ফ্লিপ চাৰ্টছ পোষ্টাৰ মেপ পিকচাৰ এইকেইটা হৈছে নন প্ৰজেক্টেড এইড য'ত আমাৰ বিদ্যুতৰ প্ৰয়োজন নাই টেকনলজিৰ প্ৰয়োজন নাই তো এইটো ফালৰ পৰা অডিঅ' ভিজুৱেল এইডছক আকৌ দুভাগতে ভাগ কৰিছে প্ৰজেক্টেড এইডছ আৰু নন প্ৰজেক্টেড এইডছ কোৱাচোন কম্পিউটাৰ ক'ত পৰিব প্ৰজেক্টেড নে নন প্ৰজেক্টেড কম্পিউটাৰ প্ৰজেক্টেড এইডছ নে নন প্ৰজেক্টেড এইডছ কম্পিউটাৰ কি হ'ব মেম প্ৰজেক্টেড প্ৰজেক্টেড ল্যাপটপ কি হ'ব ল্যাপটপ projected yes projected chart কি হ'ব chart নন প্ৰজেক্টেড yes এটাত বিদ্যুৎ ইউজ হয় ইলেক্ট্ৰিচিটি আৰু এটাত নাই ইয়াৰ বাহিৰেও আৰু টাইপছ কেইটা হৈছে 3 ডাইমেনশনাল এইডছ 3D object specimen model puppets student তোমালোকে চাবা কেতিয়াবা ক্লাছৰুমত খুবেই ভাল টেকনলজি ইউজ কৰি পঢ়ুৱা হয় 3 ডাইমেনশনাল 3D এফেক্ট বুলি ক'লে আমি কি বুজি পাওঁ আমি সিনেমাটো চাওঁ 3D এফেক্ট অকমান চাবা লাগিছে কি গুলিটো মাৰিছে আমাৰ ফালে গুলিটো আহি আছে নেকি
একেবাৰে মানে ডায়াগ্ৰামটো বা পিকচাৰটো বা চিনেমাৰ এক্টৰছবোৰ একেবাৰে পৰ্দাৰ পৰা ওলাই আহিছে যেন ওলাই আহি একেবাৰে আমাৰ ওচৰত আহি পাই যাব যে 3D এফেক্ট মই এটা 3D এফেক্ট কৰি দেখাইছো ৰবা 3D এফেক্ট চোৱা 3D এফেক্ট হা 3D এফেক্ট ভাল লাগে কেতিয়াবা অকমান ফানৰো দৰকাৰ কেতিয়াবা লাইভলি কৰাৰ কাৰণে 3D এফেক্ট ওচৰত আহি আছো মই 3D এফেক্ট দেখি পাইছে তোমালোকে 3D এফেক্ট পাইছো মেম চিন্ময় চোৱা 3D এফেক্ট তো ষ্টুডেন্ট চোৱা কিমান ওচৰৰ পৰা আমি বস্তুবিলাক দেখি পাওঁ 3D এফেক্টত 3D এফেক্টৰো কেইটামান প্ৰগ্ৰাম আছে মই এটা ৰিফ্ৰেছাৰ কৰিবলৈ গৈছিলো তামিলনাডু মই গৈছিলো ভাৰতী দৰ্শন ইউনিভাৰ্চিটি আৰু তোমালোকে জানাই যে সাউথ ইণ্ডিয়ানছ দে আৰ ফেমাছ ফৰ সায়েন্স এণ্ড টেকনলজি দে আৰ দ্য ফাদাৰ অফ সায়েন্স এণ্ড টেকনলজি অফ ইণ্ডিয়া IIT কোৱা IIM কোৱা IT সেক্টৰ কোৱা এই আটাইকেইটা বস্তু তুমি তামিলনাডু সাউথ মাদ্ৰাজ চেন্নাই বেংগলোৰ তুমি পাই যাবা বহুত ল'ৰা ছোৱালী ইণ্ডিয়াৰ এইবিলাক জাগাত পঢ়া শুনা কৰিবলৈ যায় কেলে IT সেক্টৰ তাৰ কাৰণে তো মই তাত ৰিফ্ৰেছাৰ কৰিবলৈ গৈছিলো যেহেতু এটা সায়েন্স আৰু টেকনলজিৰ জাগা আমাক ক্লাছ কৰাওঁতে আমাৰ জীৱ জন্তু সম্পৰ্কে বুজাওঁতে ক্লাছৰুমতে এটা ডাইনোসৰাছ তেওঁ আনি লৈছিলে 3D এফেক্ট একেবাৰে মুখৰ আগত আহিছিলে ডাইনোসৰাছটো আমাৰ ক্লাছৰুমত ডাইনোসৰাছটো ঘূৰি ফুৰি আমাৰ ফালে চাইছিল কাৰ্টুন ডাইনোসৰাছ আমাৰ ফালে এনেকে চাইছে ডাইনোসৰাছে তেওঁ ডিসকাস কৰি আছে ডাইনোসৰাছৰ পাৰ্টস কেটা তো ডাইনোসৰাছে নিজৰ হাতটো উঠাই দিছে আৰু তেওঁ পাৰ্টস কেটা ডিসকাস কৰিছে ডাইনোসৰাছে পাটো উঠাই দিছে তেওঁ পা কেটা ডিসকাস কৰিছে ডাইনোসৰাছে মুখখন আগুৱাই দিছে মুখৰ কথা ডিসকাস কৰিছে আমাক আকৌ ডাইনোসৰাছে টাটা কৰিছে মানে ক্লাছটো হৈ গ'ল তো এই ধৰণৰ 3D এফেক্ট ক্লাছৰুমত ইউজ কৰিব পৰা যায় মই নিজৰ চকুত চাই আহিছো মই নিজৰ চকুত দেখিছো মোৰ চকুৰ আগত এই ধৰণৰ এটা প্ৰজেক্টৰৰ যোগেদি একেবাৰে খুচকাৰি থকা ডাইনোসৰাছ ক্লাছৰুমতে তেওঁ কৰি দেখাইছিল তো ষ্টুডেন্ট এই বস্তুবিলাক হ'ল একেবাৰে 3 ডাইমেনশনাল এফেক্ট মানে সকলো দিশৰ পৰা তোমাক প্ৰভাৱিত কৰা তোমালোকে সিনেমাত চাবা তোমালোকে কোনো এটা যদি প্ল্যান কৰি আছে সেই প্ল্যানটোৰ সময়ত চাবা 3D এফেক্ট একেবাৰে গছ গছনি উঠি গৈছে সব মানুহ চাৰিওপিনে থিয় হৈ আছে তেওঁলোকে প্ল্যানটো কৰি আছে আফটাৰ মুভিত দেখাইছিলে আফটাৰ মুভিত এই ধৰণৰ 3D এফেক্টৰ যোগেদি প্ল্যান কৰি কেনেকে সেই পাৰ্টিকুলাৰ জাগাত গৈ যোৱা হ'ব সেই সম্পৰ্কে দেখাইছিল তো 3D এফেক্টৰ যোগেদিও ক্লাছ কৰা হয় তেনেকুৱা ধৰণৰ এইডছো থাকে ডিসপ্লে বোৰ্ড হ'ল যিবিলাক অকল তোমাক দেখাব তুমি কথা ক'ব নোৱাৰা তোমাক খালি দেখুৱা হ'ব ব্ল্যাক বোৰ্ড হোৱাইট বোৰ্ড বুলেটিন বোৰ্ড ম্যাগনেটিক বোৰ্ড এইকেইটা হ'ল ডিসপ্লে বোৰ্ড প্ৰিন্ট মেটেৰিয়েল কেইটামান প্ৰিন্ট মেটেৰিয়েলো তুমি ইউজ কৰিব পাৰা চাৰ্ট মেপ গ্লোব এই ধৰণৰ প্ৰিন্ট মেটেৰিয়েল দিব পাৰি আমি প্ৰিন্ট কৰি তুমি চাৰ্টৰ ওপৰতে প্ৰিন্ট কৰি কোনো এটা ডকুমেন্ট বহাই দিলা গ্লোবৰ ওপৰতে প্ৰিন্ট কৰি তুমি আৰ্জেন্টিনা তোমাৰ বিভিন্ন কান্ট্ৰি বিলাক ইউৰোপিয়ান কান্ট্ৰি ইণ্ডিয়ান কান্ট্ৰি এছিয়ান এৰিয়াজ এইবিলাক সব তুমি চাৰ্ট বনাই সৰু প্ৰিন্ট আউট কৰি টেক্সট বনাই গ্লোবৰ ওপৰত লগাই দিলা যিবিলাক মানে প্ৰিন্ট হয় প্ৰিন্ট মেটেৰিয়েল এইকেইটা এক ধৰণৰ এইড যেনেকে বুক হ'ল এটা প্ৰিন্ট মেটেৰিয়েল নন প্ৰজেক্টেড এইডছ হ'ল এইবিলাক চাৰ্ট গ্লোব মেপ তো এইকেইটা হৈছে অডিও ভিজুৱেল এইডছৰ বিভিন্ন টাইপছবোৰ এতিয়া চোৱা ফ্লিপ চাৰ্ট হ'ল অডিও ভিজুৱেল এইডছৰ এটা টাইপ আৰু ফ্লিপ চাৰ্ট হৈছে তোমাৰ নন প্ৰজেক্টেড ইয়াত বিদ্যুৎ ইউজ নহয় নন প্ৰজেক্টেড এইড বিদ্যুৎ ইউজ নহয় টিচাৰে এই ধৰণৰ সেট অফ চাৰ্ট বনাই আনে আৰু এই চাৰ্টবিলাক ক্লাছৰুমত ওলোমাই দিয়া হয় স্পেচিফিক পইণ্ট কেইটা ডিসকাস কৰিবৰ কাৰণে নেক্সট হ'ল পোষ্টাৰো হৈছে নন প্ৰজেক্টেড এইড পোষ্টাৰো হৈছে বিদ্যুৎ ইউজ নোহোৱা এটা এইড য'ত আমাৰ বিদ্যুতৰ প্ৰয়োজন নাই শিক্ষকে ডাঙৰ পোষ্টাৰ লৈ আনিব পাৰি আৰু সেই পোষ্টাৰত ধৰা
গোটেই পোষ্টাৰত তেওঁ গোটেই টপিকটো কভাৰ কৰিব পৰাকে আটাইকেইটা পইণ্ট চিষ্টেমেটিকলি লিখি আনিব পাৰে। পোষ্টাৰত তেওঁ বিভিন্ন পিকচাৰো ইনচাৰ্ট কৰিব পাৰে। প্ৰথমতে তেওঁ কম্পিউটাৰত পোষ্টাৰটো বনাই ল'লে, পিছত পোষ্টাৰটো ডাঙৰকে প্ৰিণ্ট কৰিলে, প্ৰিণ্ট কৰি ক্লাছৰুমত লৈ আনিলে। তো এই ধৰণে তেওঁ ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া পোষ্টাৰ বনাই ইম্পৰ্টেণ্ট পইণ্টকেইটা ডিছকাছ কৰিব পাৰে। ইনফৰমেশ্যন দিয়া হয়। জেনাৰেলি পোষ্টাৰৰ পাৰ্পছ হ'ল ইয়াত ইনফৰমেশ্যন দিয়া হয়, যেনেকৈ ধৰা ছ'চিয়েল ইভেণ্ট, ছ'চিয়েল চিটুৱেশ্যন, ছ'চিয়েল মেটাৰ্ছ ডিছকাছ কৰা হয়, social things discuss করা হয়, student unrest, population explosion, environmental problem, এই বিভিন্ন ধৰণৰ প্রবলেম কেইটা ইয়াত ডিসকাস করা হয়। এইকেইটা হল পোস্টার। সৰি ষ্টুডেণ্ট, মই তোমাৰ হেৰি হৈ গৈছিলোঁ, মই এতিয়া মন কৰিলোঁ মই মিউট হৈ গৈছিলোঁ। আচ্ছা, তো এই ধৰণে পোষ্টাৰ ইউজ কৰা হয় য'ত ইনফৰমেশ্যনছ দিয়া হয়। পোষ্টাৰ ইউজ কৰিলে ষ্টুডেণ্টৰ এটেনশ্যন কেচ কৰিবলৈ সুবিধা হয়, ষ্টুডেণ্টে ইজিলি টপিকটো বুজি পায় আৰু বিভিন্ন ডায়েগ্ৰাম পিকচাৰ যেতিয়া পোষ্টাৰত চায় তেওঁলোকে টপিকটোৰ প্ৰতি আগ্ৰহী হয়। চাৰ্ট হ'ল য'ত এটা নন প্ৰজেক্টেড য'ত আকৌ বিদ্যুতৰ প্ৰয়োজন নাই। চাৰ্টত আমি পইণ্টছ কেইটা ধুনীয়াকৈ লিখি চিষ্টেমেটিককৈ ওলোমাই দিওঁ। মেক্ৰ' টিচিঙত চাৰ্ট ইউজ কৰা হয় আৰু ইয়াৰ এডভান্টেজ হ'ল যে এইটো পৰ্টেবল, হেণ্ডি, লগতে লৈ ফুৰিব পাৰি, ধুনীয়াকৈ ষ্টুডেণ্টক দেখাব পাৰি আৰু আকৌ ঘৰত লৈ যাব পাৰি। কিন্তু যেহেতু চাৰ্টে কথা নকয়, অকল আমি চাবহে পাৰোঁ, তো সকলো ফালৰ পৰা আমাৰ ইন্দ্ৰিয়ক প্ৰভাৱিত কৰিব নোৱাৰে। চাৰ্ট বহুত ধৰণৰ আছে, ফ্লো চাৰ্ট, ফ্লিপ চাৰ্ট, ৱাল চাৰ্ট, টেবিল চাৰ্ট। জেনাৰেলি ক্লাছৰুমতে ৱাল চাৰ্ট ইউজ কৰা হয়। ফ্লেশ কাৰ্ড হ'ল এক ধৰণৰ পিকচাৰ্ড কম্পেক্ট পেপাৰ কাৰ্ড। ইয়াত পিকচাৰ কম্পেক্ট পেপাৰ কাৰ্ড ইউজ কৰা হয় ফ্লেশ কাৰ্ডত তোমাৰ পিকচাৰ কাৰ্ড, ইয়াত মানে ধৰা কোনো ধৰণৰ কথা নাই, কোনো ধৰণৰ লিখনি নাই, কেইটামান পিকচাৰ দেখুওৱা হয় আৰু সেই পিকচাৰ কেইটাকে ক্লাছৰুমতে বুজাই থকা হয়। এইটো হ'ল ফ্লেশ কাৰ্ডত এটা কাৰ্ডত এটা পিকচাৰ থাকে আৰু টিচাৰে কি কৰে, সেই পিকচাৰ কেইটাকে ক্লাছৰুমতে প্ৰেজেণ্ট কৰি থাকে, ক্লাছৰুমতে ডিছকাছ কৰি থাকে, পিকচাৰৰ লগত জড়িত ষ্টৰিটো বুজাই থাকে। ধৰা তাজমহলৰ পিকচাৰ, কুতুব মিনাৰৰ পিকচাৰ, সৰু সৰু কাৰ্ড বনাই সেই পিকচাৰ কেইটা ষ্টুডেণ্টৰ হাতে দি দিব পাৰে। হাতে দি সেই পিকচাৰ কেইটাকে তেওঁ ডিছকাছ কৰি থাকে। তো এইকেইটা হৈছে অডিঅ' ভিজুৱেল এইডছৰ কেইটামান টাইপ। ফ্লেশ কাৰ্ড, চাৰ্ট, গ্লোব, গোটেই পৃথিৱীক বুজাবলৈ পৃথিৱীৰ যিটো ছিষ্টেম আছে, তেওঁলোকৰ শিক্ষা ব্যৱস্থা কেনেকুৱা, অৰ্থনৈতিক ব্যৱস্থা বা তেওঁলোকৰ লেটিটিউড লংগিটিউড, তেওঁলোকৰ জিঅ'গ্ৰাফিকেল এৰিয়া, এই সকলো বস্তু বুজাবলৈ পিকচাৰ্ছ ইউজ কৰা হয়, গ্লোব ইউজ কৰা হয়। বিভিন্ন ব্ৰেইনৰ পাৰ্ট বা চাইণ্টিফিক বস্তু বুজাবলৈ 3D ডাইমেনশ্যনেল বস্তু, 3D এফেক্টৰ বিভিন্ন প্ৰজেক্টৰৰ যোগেদি প্ৰেজেণ্ট কৰা মেটেৰিয়েল ইউজ কৰা হয়, তাক কোৱা হয় প্ৰজেক্টেড এইড। তো এই ধৰণে প্ৰজেক্টেড আৰু নন প্ৰজেক্টেড এইডৰ যোগেদি বুজোৱা হয়। আৰু এটা টেকনিক তাৰ যোগেদি বুজোৱা হয় যিটো খুবেই বেছি ইউজ হয়, সেইটো হ'ল এডুকেশ্যনেল টেলিভিজন। এইটো জেনাৰেলি ডিষ্টেঞ্চ এডুকেশ্যনত ইউজ হয়, য'ত ল'ৰা ছোৱালী নিজৰ ঘৰত থাকি পঢ়া শুনা কৰে। নিজৰ ঘৰত থাকি যে ল'ৰা ছোৱালী পঢ়া শুনা কৰে তেওঁলোকে ডিষ্টেঞ্চৰ যোগেদি টিভিত তেওঁলোকে প্ৰগ্ৰামবিলাক চাই পঢ়া শুনা কৰে। তুমি যেতিয়া ডিষ্টেঞ্চত এডমিশ্যন ল'বা, তোমাক কৰস্পণ্ডেঞ্চৰ যোগেদি বুকছ দিয়া হ'ব,
আৰু তোমাক চেনেলৰ নাম কোৱা হ'ব যে কোনটো চেনেলত তোমাৰ পলিটিকেল সায়েন্সৰ আজি ক্লাছ দেখাব, ইকনমিক্সৰ ক্লাছ দেখাব, এডুকেশ্যনৰ ক্লাছ দেখাব, হিষ্ট্ৰীৰ ক্লাছ দেখাব। এই আটাইকেইটাৰ কথা তুমি জানিব পৰাকে তোমাক এটা চাৰ্ট দি দিয়া হয় তুমি যেতিয়া ডিষ্টেন্সত এডমিশ্যন ল'বা। তো স্যাটাৰডে কি প্ৰগ্ৰাম আছে? পলিটিকেল সায়েন্সৰ প্ৰগ্ৰাম। থাৰ্সডে কি আছে? ইকনমিক্সৰ প্ৰগ্ৰাম। তুমি অকল সেই চাৰ্ট মতে চেনেলটো খুলি চালে হ'ল। চেনেলটো খুলিলে তোমাৰ শিক্ষকে তোমাৰ ক্লাছ কৰাই থাকিব আৰু তোমাৰ যেতিয়া ডাউট হ'ব তুমি তেতিয়া সেই শিক্ষকৰ লগত যোগাযোগ কৰিব পাৰিবা থ্ৰু PCP, পাৰ্সোনাল কন্টেক্ট প্ৰগ্ৰাম 15 দিনৰ। তুমি গোটেই বছৰ অনলাইনতেহে পঢ়া শুনা কৰিবা ডিষ্টেন্স এডুকেশ্যনত। তোমাক সকলো বস্তু ঘৰতে দি দিয়া হ'ব। চাৰ্ট, মেপ, গ্লোব, ডাষ্টাৰ, বিভিন্ন ধৰণৰ হোৱাইট বোৰ্ড, অভাৰহেড প্ৰজেক্টৰ, এই বিভিন্ন ধৰণৰ প্ৰজেক্টেড আৰু নন প্ৰজেক্টেড এইড ইউজ কৰি তোমাক অনলাইনত অকল ক্লাছটো লোৱা হ'ব। তোমাৰ যেতিয়া ডাউট হ'ব ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে PCP এৰেঞ্জ কৰা হ'ব, পাৰ্সোনাল কন্টেক্ট প্ৰগ্ৰাম ফৰ 15 ডেজ। আৰু বাকি তোমাৰ ক্লাছ কেইটা টেলিভিছনৰ যোগেদি লোৱা হ'ব। এতিয়া যেনেকৈ আমি টেলিভিছনটো নহয় কিন্তু এই ধৰণৰ এটা প্ৰজেক্টৰৰ যোগেদি তোমালোকৰ ক্লাছ লৈ আছো। তো এইকেইটা হ'ল অডিঅ' ভিজুৱেল এইডছৰ টাইপছ: প্ৰজেক্টেড এইডছ, নন প্ৰজেক্টেড এইডছ, হিয়াৰিং এইড, সিং এইড, হিয়াৰিং সিং এইড। এই এইডছকেইটা আমি জেনাৰেলি ইউজ কৰোঁ। অডিঅ' ভিজুৱেল এইডছৰ ক্লাছত আমি এই ধৰণৰ এইডছকেইটা ইউজ কৰোঁ। তো তোমালোকে বুজি পাইছা ষ্টুডেণ্ট অডিঅ' ভিজুৱেল এইডছৰ টাইপছকেইটা কি কি? Yes, ma'am, পাইছো। টাইপছ কেইটা তোমালোকে বুজি পাইছা। ভেৰি গুড। এই টাইপছ কেইটাৰ ভিতৰতে কি কি আছে ষ্টুডেণ্ট? প্ৰজেক্টেড এইডছ আৰু নন প্ৰজেক্টেড এইড। প্ৰজেক্টেড এইড হ'ল বিদ্যুতৰ যোগেদি চলা টেকনলজি অৰিয়েণ্টেড এইড, আৰু নন প্ৰজেক্টেড এইড হ'ল হেণ্ডমেড এইড, যেটো আমি হাতেৰে নিৰ্মাণ কৰোঁ আৰু বিদ্যুতৰ প্ৰয়োজন নহয়। তো এইটো আছিলে তোমাৰ ইউনিট 2। তোমাৰ ইউনিট 2 তোমালোকে পঢ়িলা লেসন প্ল্যান কি? মই অকমান সিলেবাসটো উলিয়াই লৈছো আকৌ। তো তোমালোকে ইউনিট 2 পঢ়িলা। চিন্ময় তুমি ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ ল'বা। তুমি ক্লাছৰ স্ক্ৰীনশ্বট এটা লৈ ল'বা। মই এতিয়া সিলেবাসটো অকমান মেলিছো। তো ইউনিট 2 আমি পঢ়িলো। কোন প্ৰেজেন্ট আছে স্ক্ৰীনশ্বট লৈ তুমি ক্লাছত দি দিবা এটেন্ডেন্সটো। তো ইউনিট 2 আমি পঢ়িলো লেসন প্ল্যান এন্ড অডিও ভিজুয়াল এইডস। তাতে আমি পঢ়িলো কনসেপ্ট এন্ড টাইপস অফ লেসন প্ল্যান, ক্যারেক্টারিস্টিক্স অফ গুড লেসন প্ল্যান, মিনিং, নেচার, নিডস এন্ড টাইপস অফ অডিও ভিজুয়াল এইডস। তো আমার ইউনিট 2 আজি শেষ হৈছে। নেক্সট ক্লাস আমি ডিসকাস কৰিম ইউনিট 3। কালি আমি ক্লাসটো আকৌ 8:30 ৰ পৰা ল'ম। 8:30 কালি আমি আকৌ লগ পাম উইথ ইউনিট 3, য'ত আমি ডিসকাস কৰিম অৰ্গেনাইজেশ্যন অফ ক্লাছৰুম। ক্লাছৰুম কেনেকৈ অৰ্গেনাইজ কৰিব লাগে। ষ্টুডেণ্ট মই ইয়াতে তোমালোকক কৈ দিওঁ, এই আটাইকেইটা ইউনিট শেষ হোৱাৰ পাছত মই তোমালোকৰ টেষ্ট ল'ম, মই তোমালোকৰ পৰীক্ষা ল'ম আৰু তোমালোকৰ হোম এছাইনমেণ্ট দিম। এই আটাইকেইটা বস্তু গুগল ক্লাছৰুমত পেষ্ট কৰা হ'ব। অতি সোনকালে তোমালোকে সেইকেইটা জমা দিবা, কাৰণ এই মাহৰ ভিতৰতেই তোমালোকৰ সকলো পৰীক্ষা সম্পূৰ্ণ হৈ যাব বুলি তোমালোকে নিশ্চয় গমেই পাইছা। সেইটো কাৰণে মই আৰু 2টা ক্লাছ মোৰ লাগিব। 2টা ক্লাছৰ পাছত আমাৰ এই পেপাৰটো যেতিয়া শেষ হ'ব তাৰ পিছত মই এই পেপাৰ সংক্ৰান্ত ইয়াৰ কোশ্চেন, যেকেইটা কোশ্চেন 2014, 15, 16, 17, 18, 19 বিভিন্ন ইয়াৰত আহিছে, সেই ইয়াৰ কোশ্চেনছ কেইটা একেলগে সংকলন কৰি তোমালোকক সেই কোশ্চেনছ কেইটা দিম, তোমালোকৰ সাবজেক্টৰ নলেজটো আৰু ভালকে যাতে হয়। তোমালোকৰতো কোনো পাৰ্টিকুলাৰ কোশ্চেনছ নাই, তো মই মেজৰৰ যে পেপাৰ কেইটা আছে য'ত এই লেসনবোৰ আছে, অডিঅ' ভিজুৱেল এইডছ, লেসন প্ল্যান, য'ত এই লেসনবোৰ আছে, সেই লেসনবিলাকৰ ওপৰত বিভিন্ন ইয়াৰত কি প্ৰশ্ন আহিছে সেই প্ৰশ্নবিলাক সংকলন কৰি তোমাৰ সুবিধাৰ্থে তোমাক সেই প্ৰশ্নবিলাক দিম, যাতে তুমি সাবজেক্টটো আৰু বেছি ভালকে বুজি পোৱা। তোমালোকে এই প্ৰশ্নবিলাকৰ নোটছ বনাবা, নোটছ বনাই গুগল ক্লাছৰুমত আপলোড কৰিবা, আৰু তোমালোকক মই এটা হোম এছাইনমেণ্ট দিম, যেটোৰ ডেট মই দি দিম
তো আমাৰ আৰু দুটামান ক্লাছ লাগিব আৰু তাৰ পিছতেই আমি আমাৰ এই কাৰ্যবিলাক কৰিব পাৰিম। চিন্ময়, তুমি ক্লাছৰ ফটোটো ললানে? ললো মেম। ঠিক আছে ষ্টুডেণ্ট, কালি তেতিয়াহ'লে আকৌ আমি 8:30 লগ পাম। আৰু মোৰ ভাল লাগিছে যে তোমালোকক মই যেটোৱে সুধিছোঁ সেইটো ৰিপ্লাই দিব পাৰিছা। তোমালোকে ক্লাছটো ভালকে বুজি পাইছা বুলি আশা কৰিছোঁ। বুজি পাইছা চাগে? তোমালোকৰ অপিনিয়ন দিয়া। পাইছো মেম। নিৰ্বাণ, পাইছো, বিপিন, ma'am. য়েছ, দিবাকৰ, মৃদুস্মিতা, পাইছো পাইছা? পাইছো মেম। ঠিক আছে চিন্ময়, তুমি Ma'am. তেতিয়াহ'লে স্ক্ৰীনশ্বটটো গ্ৰুপত দি দিয়া। মেম। মেম ওকে, বাই বাই ষ্টুডেণ্টছ। এতিয়া মোৰ আকৌ 4th ছেমিষ্টাৰতে ক্লাছ আছে। তেওঁলোকৰ পেপাৰ ৰিভিজন কৰাব লাগে, 3rd ছেমিষ্টাৰ পেপাৰখন। বাই বাই Ma'am. ষ্টুডেণ্টছ। হেল্ল' মেম। কোৱা চিন্ময়, কোৱা। মেম আজি QD MD NPC কাম এইবোৰ ডিছকাছ এইকেইটা কৰাম আজি, QD MD এইকেইটা কৰাম। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ। ভেৰিয়েবিলিটি ভেৰিয়েবিলিটি Thank you, ma'am. কৰাই দিম। চিন্তা নকৰিবা, নেক্সট ক্লাছত এইকেইটা কৰাই দিম।